নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, চৰম আৰ্থিক সংকটত ভুগিছে ৰাজ্য চৰকাৰ, যাৰ বাবে প্ৰতি মাহে ঋণ লৈ চৰকাৰ চলাবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল বিৰোধী কংগ্ৰেছৰ লগতে ৰাজ্যৰ কেইবাটাও দল সংগঠনে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আৰ্থিক সংকট মানে কি, আৰ্থিক সংকটৰ অৰ্থ মই বুজি নাপাওঁ। আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয় আঁচনিৰ ধন পাইছে, কৰ্মচাৰীসকলে দৰমহা পাই আছে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আৰ্থিক সংকট মানে কি, আৰ্থিক সংকটৰ অৰ্থ মই বুজি নাপাওঁ, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয় আঁচনিৰ ধন পাই আছে। আৰ্থিক সংকটৰ মাজতো চৰকাৰী কৰ্মচাৰীয়ে মাহৰ 1 তাৰিখে দৰমহা পাই আছে। আৰ্থিক সংকটৰ মাজতো ফ্লাইঅভাৰ নিৰ্মাণ হৈ আছে, মথাউৰি নিৰ্মাণ হৈ আছে। গতিকে মই আৰ্থিক সংকটৰ ডেফিনেশ্যনটো কি সেয়া বুজি নাপাওঁ। মোক প্ৰথমে আৰ্থিক সংকটটো কি সেইটো বুজাই দিয়ক। ঋণ এনেকৈ ল'ব নোৱাৰি। দেশৰ ভিতৰত ঋণ লোৱা ৰাজ্যৰ ভিতৰত আটাইতকৈ তলত অসম চৰকাৰৰ আৰ্থিক সংকট সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, উজনি অসমলৈ নাযায় মিয়া শ্ৰমিক আৰু তাৰ পৰিৱৰ্তে উজনি অসমলৈ যাব মিয়া আয়াস আৰু IPS অফিচাৰ। শ্ৰমিকৰ পৰিৱৰ্তে এতিয়াৰ পৰা সংখ্যালঘুৰ ল'ৰা ছোৱালী হ'ব IAS IPS অফিচাৰ। ৰাজ্যৰ প্ৰতিখন গাঁৱত সৃষ্টি হ'ব এজনকৈ মিয়া প্ৰশাসনিক বিষয়া। এই মন্তব্য উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেমচুৰ সভাপতি বদৰুল ইছলামৰ। সংখ্যালঘুৰ ল'ৰা ছোৱালী হ'ব IAS IPS অফিচাৰ। মিয়া শ্ৰমিকৰ পৰিৱৰ্তে হ'ব প্ৰশাসনিক বিষয়া। মিয়াক IAS IPS বনাবলৈ দৰকাৰ হ'লে ভিক্ষা খুজিম। হাতত কোৰৰ পৰিৱৰ্তে তুলি দিম কিতাপ বহি। মিয়াক তুচ্ছ তাচ্ছিল্য কৰা বাদ দিয়ক। প্ৰতিখন মিয়াৰ গাঁৱত সৃষ্টি হ'ব একোজনকৈ প্ৰশাসনিক বিষয়া। উজনি অসমত শ্ৰমিকৰ পৰিৱৰ্তে যাব মিয়া IAS IPS অফিচাৰ। এই মন্তব্য উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামৰ। পৰৱৰ্তী খবৰ, 5দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু। পত্নীৰ সৈতে দিল্লী বিমানবন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী আৰু ভাৰতৰ হৈ মুইজ্জুক আদৰণি জনাই ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে। উল্লেখযোগ্য যে মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৱে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। ৰাজ্যৰ চাহ শ্ৰমিকসকললৈ পূজাৰ বিশেষ বানচ আগবঢ়ালে ৰাজ্য চৰকাৰে। চাহ শ্ৰমিক আৰু কৰ্মচাৰীলৈ 20% বানচ ঘোষণা ৰাজ্য চৰকাৰৰ। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে মোকলাই দিছে এই সন্দৰ্ভত 78 কোটি টকা। 10 লাখৰো অধিক লোকে লাভ কৰিব এই 20% বানচ। ৰাজ্যৰ প্ৰায় 800 চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীয়ে লাভ কৰিব এই বানচ। পৰৱৰ্তী খবৰ, মহিলা T20 বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়লাভ। 6 উইকেটত পাকিস্তানক পৰাস্ত কৰিলে ভাৰতে। পৰৱৰ্তী খবৰ, সাৱধান বিশ্ববাসী। কৰোনাৰ পিছত বিশ্বত এইবাৰ দেখা দিছে আন এক নতুন মহামাৰীয়ে। বিশ্বত এইবাৰ ধ্বংসলীলা চলাইছে হেজা নামৰ এক নতুন মহামাৰীয়ে। নাইজেৰিয়াত ইতিমধ্যে 10,000 লোক আক্ৰান্ত হৈছে এই নতুন ৰোগবিধত আৰু নাইজেৰিয়াত 10,000 লোকৰ ভিতৰত ইতিমধ্যে 359 জন লোকৰ মৃত্যু হৈছে। সাৱধান বিশ্ববাসী, বিশ্বত এইবাৰ হেজা মহামাৰী ভয়ংকৰ প্ৰভাৱ। ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ 359 জন লোকৰ মৃত্যু হৈছে।
লগতে 10,000 লোক আক্ৰান্ত হৈছে নাইজেৰিয়াত। প্ৰদূষিত বিশ্বত ঘনাই বৃদ্ধি পাইছে ৰোগ আৰু মহামাৰী। এইবাৰ ভয়ংকৰ ৰূপ লৈছে মহামাৰী হেজাই। ফুড পয়জনিং বেক্টেৰিয়াৰ প্ৰভাৱত হয় এই ৰোগবিধ। ইউৰিয়া দিয়া শাক পাচলি আৰু ফল মূল ইয়াৰ মূল কাৰণ। অধিক প্ৰটিনযুক্ত খাদ্যৰ জৰিয়তেও হ'ব পাৰে হেজা মহামাৰী। ভাত আৰু ময়দাৰ খাদ্যৰ পৰাও এই ৰোগ হোৱাৰ তথ্য পোৱা গৈছে। গাখীৰেৰে নিৰ্মিত খাদ্যতো হেজা বেক্টেৰিয়াৰ প্ৰভাৱ থাকে। লেতেৰা পানীৰ জৰিয়তে এই ৰোগ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই ৰোগত আক্ৰান্ত হ'লে প্ৰথমে পেটৰ বিকাৰ হয় আৰু ইয়াৰ পাছতে শৰীৰৰ বিভিন্ন অংগত ক্ষতি কৰিব পাৰে। হেজাৰ বৰ্ধিত প্ৰাদুৰ্ভাৱক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে চিকিৎসক আৰু চিকিৎসা বিজ্ঞানীসকল। উল্লেখযোগ্য যে নাইজেৰিয়াৰ 34খন ৰাজ্যৰ ভিতৰত ইতিমধ্যে 33খনতে বিয়পি পৰিছে হেজা মহামাৰী। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত মৌলবাদী সংগঠনৰ বিৰুদ্ধে ৰাজ্যত ন্যায় চলাইছিল সৰ্ববৃহৎ অভিযান। আৰু নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ ন্যায় চলোৱা এই অভিযানত 9 গৰাকী লোকক ৰাজ্যত আটক কৰা হৈছিল আৰু সোধপোছৰ অন্তত 8 গৰাকী লোকক মুকলি কৰি দিয়া হয় আৰু এইগৰাকী লোকক মৌলবাদী সংগঠনৰ লগত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ন্যায়। অসমৰ গোৱালপাৰা জিলাত মৌলবাদীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ন্যায় চলোৱা অভিযানৰ অন্তত অৱশেষত এজন অভিযুক্তকে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে ন্যায়। পাকিস্তান সমৰ্থিত জৈচ-ই মহম্মদ নামৰ মৌলবাদী সংগঠনৰ লগত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা লোকজন শ্বেইখ চুলতান ছালাউদ্দিন আয়ুবী বুলি চিনাক্ত কৰা হৈছে। আগিয়া থানাৰ অন্তৰ্গত টুকুৰা 3য় খণ্ডৰ চাহাদ আলীৰ এইগৰাকী অভিযুক্ত মৌলবাদী পুত্ৰই টুকুৰাত এটা বেংকৰ CSP চেণ্টাৰৰ জৰিয়তে মৌলবাদী কাৰ্যকলাপ চলাই অহাৰ সন্দেহত শুকুৰবাৰে তেওঁক ন্যায় আটক কৰিছিল। উল্লেখযোগ্য যে গোৱালপাৰা আৰক্ষীৰ সহযোগত ন্যায়ৰ এটি বৃহৎ অভিযানকাৰী দলে শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে নিশালৈ চলোৱা এই অভিযানত জৈচ-ই মহম্মদৰ সৈতে জড়িত থকাৰ সন্দেহত জিলাখনৰ কৃষ্ণাই টুকুৰা, আগিয়া, বলবলা, মেন্দিপথাৰ আদিৰ অৰ্ধশতাধিক স্থানত অভিযান চলাই মুঠ 9 গৰাকীকৈ সন্দেহযুক্ত মৌলবাদী লোকক আটক কৰিছিল। নিয়াৰ অভিযানত আটক হোৱা সন্দেহযুক্ত 9 গৰাকী মৌলবাদীক সোধা পোছাৰ বাবে গোৱালপাৰা আৰক্ষী ছাউনীত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছিল আৰু নিয়াৰ অভিযানকাৰী বিষয়াই আটকাধীন আটাইকেইজনক জেৰা চলাই তন্নকৈ পৰীক্ষা কৰে আৰু শনিবাৰে নিশা আটকাধীন 9 গৰাকীৰ ভিতৰত 8 গৰাকীক নিৰপৰাধী হিচাপে গণ্য কৰি মুকলি কৰি দিয়াৰ বিপৰীতে টুকুৰা CSP চেণ্টাৰৰ স্বত্বাধিকাৰী শ্বেইখ চুলতান ছালাউদ্দিন আয়ুবীক নিশাই গ্ৰেপ্তাৰ কৰে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ ন্যায়। পৰৱৰ্তী খবৰ, ADREৰ 3য় বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। OMR চিট আৰু এনচাৰ কি লাভ কৰিব পৰীক্ষাৰ্থীয়ে। 8 পৰা 22 অক্টোবৰৰ ভিতৰত সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব OMR চিট আৰু 9 অক্টোবৰত পুৱা 6 বজাৰ পৰা লাভ কৰিব এনচাৰ কি। এনচাৰ কিক লৈ থকা অভিযোগ দাখিলৰ সময় হৈছে 9 পৰা 18 অক্টোবৰ। আজিৰ দিনটোত সামাজিক মাধ্যমত এই কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, উজনি অসমলৈ মিয়া শ্ৰমিক পঠোৱা সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। আমিনুল ইছলামে কয় যে উজনি অসমত মাৰ খাবলৈ যাবলৈ নিদিও মিয়া শ্ৰমিকক। কাম কৰোৱাই পইচা নিদিয়াকৈ খেদি পঠাই মিয়া শ্ৰমিকক। মিয়া শ্ৰমিকৰ নিৰাপত্তা কোনে ল'ব? এই প্ৰশ্ন বিধায়ক আমিনুল ইছলামৰ। উজনিত মাৰ খাবলৈ যাবলৈ নিদিও মিয়া শ্ৰমিকক। উজনিত শ্ৰমিকসকলক মাৰপিট কৰা হয়। কাম কৰোৱাই পইচা নিদিয়াকৈ খেদি পঠিওৱা হয় মিয়া শ্ৰমিকক। মালিকৰ নাম নজনাকৈ ইটা ফাটালৈ যাব বিচাৰিছে একাংশ শ্ৰমিক। মিয়া শ্ৰমিকৰ নিৰাপত্তা কোনে ল'ব? আৰক্ষী প্ৰশাসনে মিয়া শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। যদি আৰক্ষী প্ৰশাসনে দায়িত্ব নলয় তেন্তে মিয়া শ্ৰমিকক উজনি অসমলৈ পঠোৱা নহ'ব। এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ।